এতিয়া বৰ্তমান কিছুমান ব্যৱসায়ীয়ে মানে চিলিণ্ডাৰটো ষ্টক কৰি বেছি দামত বিক্ৰী কৰে। গতিকে আমি তেনেকৈ বিশ্বস্ত সূত্ৰে গম পাই আজি আমি TNDত আমাৰ লগত ছাপ্লাই ডিপাৰ্টমেণ্টৰো মানুহ আছে। TND মানে আপোনাৰ তিনিআলিটোৰ পৰা দক্ষিণ ফালে আমাৰ যিটো দিগজানি বুলি আছে এৰিয়া, দিগজানিৰ পৰা আমি 82টা চিলিণ্ডাৰ তেনেকৈ চিজ কৰা হৈছে। আৰু এই আপোনালোকে বৰ্তমান আমি এতিয়া য'ত থিয় হৈ আছোঁ বৰপেটা মানে কলগছিয়াৰ আপোনাৰ SBI ফ্ৰণ্টত যিখন দোকান আছে সেই দোকানখনৰ পৰা আমি অলৰেডি 28টা চিলিণ্ডাৰ আমি চিজ কৰিছোঁ। আৰু ইয়াৰে ধৰক কিছুমান ভৰ্তি আছে, কিছুমান আনফিল্ড আছে, কিছুমান ফিল্ড আছে। এইটো আপোনালোকৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ক'ব এইটো কিমান। TNDৰ পৰা 82 ধৰা হৈছে আৰু ইয়াৰ পৰা 28 ধৰা হৈছে। এইটো নোৱাৰে, এইটো এনেকুৱাকৈ বিক্ৰী কৰিব নোৱাৰে। এইটো কাষ্টমাৰে গৈ এজেঞ্চিৰ পৰাই ল'ব লাগে, কাৰণ তেওঁলোকে এইটো ৰাখি পেলাই ষ্টক কৰি মানে বেছি দামত বিক্ৰী কৰা এইটো মানে কমপ্লেইন পোৱা গৈছিলে। আৰু সেই ভিত্তিতে আমাৰ আজি আমি ছাপ্লাই ডিপাৰ্টমেণ্টৰ মানুহ, পুলিচ বিভাগ আমি সকলোৱে ৰেড মাৰিলত আমি এইখিনিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইটো আমাৰ কলগছিয়া অঞ্চলত এইটো চলি থাকিব যে আমি ইয়াৰ ওপৰত আমি প্ৰশাসনে কাৰা দৃষ্টি ৰাখিব। গতিকে এনেকুৱা যদি হয় তেতিয়াহ'লে আপোনালোকেও যদি গম পায় আমাক খবৰ দিব, আমি অনতিপলমে তাত ৰেড কৰি আমি চিজ কৰিম। ছাৰে, মই ছাপ্লাই ইনস্পেক্টৰ হওঁ। মই ছাৰে এটা বিশেষ সূত্ৰ আমি এটা গম পালোঁ যে ইয়াতে এনেকুৱা ইছ্যু হৈছে। ছাৰৰ এটা আমি ছাৰৰ ছুপাৰভিজনত আমি দুটা জেগাত আমি ৰেড কৰিলোঁ। আৰু ৰেড কৰোঁতে প্ৰথম যিটো জেগা আছিল সেইটো জেগাত হ'ল দিগজানি TND। তাতে তাৰ পৰা আমি টোটাল 82 চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰে ভিতৰত আমাৰ ফিল্ড চিলিণ্ডাৰ হ'ল 19 আৰু টোটাল 42 এমটি চিলিণ্ডাৰ আছিল ইণ্ডেনৰ, আৰু 19 এমটি চিলিণ্ডাৰ আছিল ভাৰত গেছৰ, আৰু লগতে দুটা কমাৰ্চিয়েল চিলিণ্ডাৰো আমি মানে এমটি জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু ইয়াৰে যিটো আমি ইয়াতে এটা আমি ৰেড মাৰিলোঁ। ৰেড মৰাৰ পিছত আমি ইয়াতে টোটাল 28 চিলিণ্ডাৰ আমি জব্দ কৰিলোঁ। তাৰে ভিতৰত 3টা ফিল্ড চিলিণ্ডাৰ পালোঁ আৰু বাকী চবকেইটা এমটি চিলিণ্ডাৰ আমি জব্দ কৰিলোঁ। এতিয়া আমি এনেকৈ চিজাৰলি যেটা আমি কৰিলোঁ, চিজাৰ কৰাৰ পিছত এইখিনি আমি আমাৰ DC মহোদয়ক আমি অৱগত কৰিম। DC মহোদয়ক অৱগত কৰাৰ পিছত DC আমি যি ইনষ্ট্ৰাকশ্যন দিয়ে সেইমতে আমি এইটোত বিহিত ব্যৱস্থা কৰিম। কাৰণ আমি যিকোনো বস্তু চিজ কৰাৰ পিছত আমি এইখিনি DC ছাৰৰ কব্জাত আহি যায়। এতিয়া DC ছাৰে যেনেকৈ ইনষ্ট্ৰাকশ্যন দিব আমি সেনেকৈ ইনষ্ট্ৰাকশ্যনত আমি এইখিনি বস্তু মানে ডিছপ'জ কৰিম আৰু এনেকৈ ডিছপ'জ কৰিম। আজিকালি আপোনালোকৰ এই চিলিণ্ডাৰৰ ৰেট আছিল নে আৰু বেলেগ না, আৰু কোনো বেলেগ ৰেট কৰাৰ কাৰণে এনেকুৱা খবৰ অহা নাই। মানে গুপ্ত যিটো আমি খবৰ পাইছোঁ চিলিণ্ডাৰৰ মানে নাটনি হৈ আছে আৰু ইয়াতে ব্লেকত বিক্ৰী হৈ আছে, বেছি দামত বিক্ৰী হৈ আছে। সেইখিনি কমপ্লেইনৰ ওপৰতে আমি আহিছিলোঁ। আহি আমি দুটা জেগাতে আমি ৰেড কৰিলোঁ। আৰু অনাগত দিনত যদি আৰু এনেকুৱা কোনো পায় আমাৰ খবৰ পালে আমি নিশ্চয় আহিম আৰু চাই দিম, যাতে এনেকুৱা ধৰণৰ কোনো প্ৰব্লেম আৰু নকৰে, আৰু সাধাৰণ মানুহৰ যাতে অলপ ভালকৈ মানে বস্তুখিনি পাই থাকে। আৰু এইটো কাৰণে মানুহৰ নাম গম পাইছে না? কোনে? এইটোতো আমাৰ এইটো শফিকুল ইছলাম, যাৰ দোকানৰ পৰা আমি জব্দ কৰিলোঁ। এইটো ৰিজৱান ষ্ট'ৰ বুলি কয়। আৰু এটা এইটো চাইফুদ্দিন হাউচ, মানে চাইফুদ্দিন যে আছে, দেউতাৰ নাম হাসমত আলী, তাৰ ঘৰৰ পৰাই আমি জব্দ কৰিছোঁ। তাৰ ঘৰতে মানে এইটো মানে কৰি ৰাখিছিল, ষ্ট'ৰ কৰি ৰাখিছিল। আৰু